অহা 9 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ চচলত আমি 10 দহবীয়া কাৰ্যসূচীৰে আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিম। আচলতে আপোনালোকে জানে যে অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকল শোষিত, লাঞ্ছিত, বঞ্চিত। ভাৰত যি স্বাধীনতা আন্দোলন হৈছিল সেই আন্দোলনত অসমৰ বা ভাৰতবৰ্ষৰ মুছলমানসকলৰ ভূমিকা অগ্ৰগণীয় আছিল। আৰু অসমৰ যি আপুনি কলা, কৃষ্টি, ভাষা, সংস্কৃতি ইত্যাদিৰ ক্ষেত্ৰত অসমৰ সংখ্যালঘুসকলে অগ্ৰগণী ভূমিকা গ্ৰহণ কৰি আহিছে। তৎসত্ত্বেও অসমৰ সংখ্যালঘু লোকসকলক স্বাধীনতাৰ পিছৰ পৰা সদায় শোষিত, লাঞ্ছিত, বঞ্চিত কৰি আহিছে। বিভিন্ন চৰকাৰ হ'ল, চৰকাৰ খালি আশা দি নিৰাশা কৰে, কোনো ধৰণৰ কাম বাস্তৱত ৰূপায়িত নকৰে। যিবিলাক আপোনাৰ মূল সমস্যা আপোনালোকৰ জানে যে বৰ্তমান সংখ্যালঘু লোকসকলক কিছুদিন আগতে বৰপেটাত 28 গৰাকী লোকক আপোনাক ভাৰতীয় লোক হয়, তেওঁলোকৰ সকলো নথি পত্ৰ আছে, সৰু সুৰা নামৰ কিবা ভুল ত্ৰুটি আছে, তৎসত্ত্বেও কিছুমান কাৰণত, কিছুমান অজুহাতত তেওঁলোকক ডিটেনশ্যন কেম্পলৈ পঠোৱাইছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যপাল ডাঙৰীয়াক আমি অনুৰোধ জনাম যে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা, বিশেষকৈ অসমত জন্মগ্ৰহণ কৰা লোকসকলক যাতে বিদেশীৰ নামত যন্ত্ৰণা নিদিয়ে, বিদেশীৰ নামত এটা কলংকিত অধ্যায় বা কলংকিত নাম তেওঁলোকক লগাই ডিটেনশ্যন কেম্পত সোমাই নিদিয়ে। তেওঁলোককো ৰাজনৈতিক অধিকাৰ দিব লাগে, তেওঁলোককো ভোট দিয়াৰ অধিকাৰ থাকিব লাগে। ভাৰতীয় নাগৰিক হিচাপে অন্যান্য যেনেকুৱা নাগৰিকৰ দৰে সংখ্যালঘু লোকসকলৰো তেনেকুৱা অধিকাৰ থাকিব লাগে। আপোনাৰ ডি ভোটাৰ সমস্যা, ভাৰতৰ একমাত্ৰ ৰাজ্য হৈছে অসম, য'ত নেকি এই ডি ভোটাৰ সমস্যাটো আছে। এতিয়া চৰকাৰে যদি ইচ্ছা কৰে যে যিহেতু এইসকল ভাৰতীয় নাগৰিক, তেওঁলোকৰ সকলো নথি পত্ৰ আছে, খুব কম সময়ৰ ভিতৰতে এই ডি ভোটাৰ সমস্যাটো সমাধান কৰিব পাৰে। কিন্তু কি কাৰণত এই ডি ভোটাৰ সমস্যাটো জীয়াই ৰাখিছে আমি নাজানো। গতিকে আমি ডি ভোটাৰ সমস্যাটো সমাধানৰ বাবেও আমি দাবী জনাম। আপোনালোকে জানে যে চৰ চাপৰি অঞ্চলত এতিয়া যদি আপুনি কয় যে অসমীয়া মাধ্যমৰ বিদ্যালয়, অসমীয়া ভাষা ৰক্ষাৰ্থে চৰ চাপৰি অঞ্চলত কিন্তু অসমীয়া মাধ্যমটোৱে ৰখা হৈছে। আৰু তেওঁলোকক আজিলৈকে বেছিভাগ ঠাইত, চৰ চাপৰিৰ বেছিভাগ ঠাইত মাটিৰ পট্টাটো দিয়া নাই। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যে চৰ চাপৰি অঞ্চলৰ মাটিৰ ম্যাদী পট্টা দিব লাগে, নাৰী নিৰ্যাতন বন্ধ কৰিব লাগে, অসমত কুসংস্কাৰ বন্ধ কৰিব লাগে ইত্যাদি বিভিন্ন সমস্যাৰে মুঠতে অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ন্যায়, নিৰাপত্তা আৰু অধিকাৰৰ স্বাৰ্থত যাতে সমগ্ৰ অসমতে সংখ্যালঘু লোকসকল ব্যৱসায় বাণিজ্য কৰিব পাৰে, বজাৰ হাটত যাব পাৰে। আপোনালোকে জানে যে মিয়া খেদা আন্দোলনক ইছ্যু কৰি বিভিন্ন বজাৰত সংখ্যালঘু বেপাৰীসকলক যাব দিয়া নাই। গতিকে যিহেতু ভাৰতীয় নাগৰিক হয়, তেওঁ আপাৰ আছামতো যাব পাৰিব, তেওঁ দিল্লীতো যাব পাৰিব, তেওঁ বোম্বেতো যাব পাৰিব, তেওঁ অসমৰ বিভিন্ন ঠাইত ব্যৱসায় বাণিজ্য কৰিব পাৰিব। কিন্তু বিভিন্ন হাট বজাৰত সংখ্যালঘু লোকসকলক একাংশ লোকে বিভিন্ন সংগঠনৰ নাম লৈ তেওঁলোকক প্ৰৱেশ নিষেধ কৰিছে, তেওঁলোকক উঠাই দিছে। গতিকে এইবোৰ বন্ধ কৰিবলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম।